হয় জবি চাওক এই যিটো ঘটনা যোৱা শনিবাৰে যিটো নাও দুৰ্ঘটনাত চাৰিজনকৈ ব্যক্তি নাও দুৰ্ঘটনাত পতিত হোৱাৰ পৰা যিজন ব্যক্তিয়ে তেওঁলোকক ৰক্ষা কৰিছিলে মনোজ পৰিয়াৰা এই মনোজ পৰিয়াৰে অন্য এখন নাৱত উঠিবলৈ যাওঁতেই এজন ব্যক্তিয়ে তেওঁক গুৰিয়াই নাৱৰ পৰা নদীৰ বুকুলৈ ঠেলি দিছিল যাৰ পিছত আজি পৰ্যন্ত মনোজ পৰিয়াৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষী তথা SDRF বাহিনীয়ে ইয়াৰ পিছতেই আজিৰ দিনটোত দেখা গৈছিলে যে যিগৰাকী অমৃশ মিপুনে জোনাই আৰক্ষী থানাত গৈ আত্মসমৰ্পণ কৰিছিলে যদিও আত্মসমৰ্পণ কৰিছে কিন্তু এই ঘটনাক লৈ তিনিচুকীয়া জিলাৰ আছা বা স্থানীয় যিসকল লোক আছে এই লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যিহেতু মনোজ পৰিয়াৰ নামৰ ব্যক্তিজনৰ আজি পৰ্যন্ত কোনো সন্ধান উলিয়াবলৈ আৰক্ষী সক্ষম হোৱা নাই এই মুহূৰ্তত আছাৰ প্ৰতিনিধিবৰ্গ আছে যিহেতু তেওঁলোকে গুইজান ঘাটৰ সকলো নাও ফেৰী তেওঁলোকে বন্ধ কৰি ৰাখিছে লাইকা দধিয়ালৈ যিবিলাক নাও চলাচল কৰে যিবিলাক ফেৰী চলাচল কৰে সেইবিলাক সকলো বন্ধ কৰি ৰাখিছে এই ঘটনাৰ প্ৰতিবাদত মই আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম মনোজ পৰিয়াৰ নামৰ যিজন ব্যক্তিক গুৰিয়াই নাৱৰ পৰা পেলাই দিয়া হ'ল অৱশেষত যিজন অমৃশ মিপুন তেখেতে আজি জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে আৰু বৰ্তমান তেওঁ আৰক্ষী জিম্মাত আছে আপোনালোকে কেনেধৰণৰ ন্যায় বিচাৰিছে আৰু পৰিয়ালটোক আপোনালোকে কেনেধৰণৰ ন্যায় প্ৰদানৰ দাবী কৰিব সঁচাকৈ এক অমানৱীয় ঘটনা সংঘটিত হৈছে আপোনালোকে পৰিলক্ষিত কৰিছে ভিডিঅ'খনত যে তেওঁ সেই মানুহগৰাকীক তেওঁ জীৱন ৰক্ষা কৰিছে কিন্তু তেখেতে এতিয়া নিজৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে নাৱত উঠিব লৈছে তেতিয়া গুৰিয়াই তেখেতক পানীত পেলাই হত্যা কৰা হৈছে আমি এই মানুহজনক অমৃশ নিপুণ বুলি মানুহজনক আমি কঠোৰতকৈ কঠোৰ শাস্তি দিবৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ আৰু যিহেতু আমাৰ যি মনোজ পৰিয়াৰ যিজন মানুহ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ মানুহ হয় শ্ৰমিক তেওঁ হয় তেওঁৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পৰা অহা গতিকে তেওঁ একমাত্ৰ উপাৰ্জন কৰি আছিলে গতিকে তেওঁ পৰিয়ালক আমি ন্যায় বিচাৰিছোঁ তেওঁ পৰিয়ালে ন্যায় পাবৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁ পৰিয়ালক আমি এককালীনভাৱে সাহায্য বিচাৰিছোঁ লগতে পৰিয়ালটোক যাতে সংস্থাপন দিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যিহেতু নাও ফেৰী সকলো বন্ধ ৰাখিছে কি কাৰণে বন্ধ ৰাখিছে আমি যিহেতু এতিয়ালৈকে মৃতদেহ সন্ধানহীন হৈ আছে তেওঁ মনোজ পৰিয়াৰ মৃতদেহ উদ্ধাৰ হোৱা নাই গতিকে আমি আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে এই মনোজ পৰিয়াৰ মৃতদেহ আমি সন্ধান উলিয়াবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু পৰিয়ালটো যাতে ন্যায় পায় তাৰ কাৰণে আমি এই ফেৰীসমূহ বন্ধ কৰিছোঁ যিগৰাকী অভিযুক্ত যাক এতিয়া তিনিচুকীয়া আৰক্ষী জিম্মাত ৰখা আছে তেওঁৰ সন্দৰ্ভত আপোনালোকে কি ক'ব তেওঁ কিয় হত্যা কৰিলে মনোজ পৰিয়াৰক নাই এতিয়ালৈকেতো গোটেই বিষয়বস্তুটো আমি গম নাপাওঁ কিয় হত্যা কৰিলে এতিয়া ইতিমধ্যে আমি গম পাইছোঁ যে তিনিচুকীয়া আৰক্ষী প্ৰশাসনে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ যিখিনি ধৰি লওক পুলিচৰ যিখিনি তদন্তত আওতাত আহিব আওতাৰ যিখিনি কাম কাজ হ'ব তাৰ পৰা গোটেই বস্তুখিনি প্ৰস্ফুট হ'ব তৎসত্ত্বেও আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যিহেতুকে তেওঁ এজন অত্যন্ত মানে গৰীব পৰিয়ালৰ পৰা অহা তেওঁ দিন হাজিৰা কৰে 50-60 টকাত আমি গম পাইছোঁ যে তেওঁ যেনেকৈ নাৱত মানে পাৰ কৰে কিবা বস্তু বাহিনী উঠাই দিয়ে তাৰ বিনিময়ত তেওঁ 50 টকা 100 টকা কোনোবাই নাৱৰীয়াই তেওঁক দিয়ে আৰু সেই তেনেকৈ পোহপাল দি থাকে তেওঁৰ গোটেই পৰিয়ালটোক গতিকে সেই পৰিয়ালটোক আচলতে ন্যায় পাব লাগে আৰু প্ৰথম কথা হ'ল তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হোৱা নাই এক নম্বৰ কথা আৰু আমি যেতিয়া লাইকা দদিয়াবাসী ৰাইজৰ লগত কথা পাতিছিলোঁ কিন্তু তেওঁলোকে ৰাইজক আমি আহ্বান জনাইছিলোঁ যে যিগৰাকী হত্যাকাৰী তেওঁক আপোনালোকে লাইকা দদিয়াবাসী ৰাইজে আপোনালোকে পুলিচ প্ৰশাসনক আপোনালোকে গতাই দিয়ক আৰু আমাক সহযোগ কৰক যিহেতুকে চাহ জনগোষ্ঠী এজন মানুহক তেওঁলোকে হত্যা কৰিছে আৰু এই হত্যাৰ অন্তৰালত যি কাৰণ নাথাকিব লাগে কিন্তু আমাৰ যিগৰাকী হত্যাকাৰী তেওঁক ইতিমধ্যে পুলিচে ধৰিব লাগে গতিকে তেওঁলোকে সেইটো নকৰি তেওঁক পলোৱাত তেওঁলোকে লাইকা দদিয়াবাসীয়ে ইতিমধ্যে মানে সহায় কৰিছে বুলি আমি গম পালোঁ দ্বিতীয়তে আমাৰ এইটো কথা লাইকা দদিয়াবাসীৰ ৰাইজৰ লগত আমাৰ কোনো ধৰণৰ তেনেকুৱা কাজিয়া পেচাল নহয় কিন্তু যেতিয়ালৈকে মৃতদেহ উদ্ধাৰ নহয় তেতিয়ালৈকে লাইকা দদিয়াবাসীৰ যিমান মাছৰ কাৰবাৰ আছে শাক পাচলিৰ কাৰবাৰ আছে গাখীৰৰ কাৰবাৰ আছে এই সমগ্ৰ আমি গুইজান ঘাটৰ পৰা বিন্ধাকটালৈকে নহয় জানো বালিজান বিন্ধাকটালৈকে আমি তেওঁলোকৰ যিমান মাছৰ বৈধ হওক বা অবৈধ মাছৰ বেহা এই সমগ্ৰ মাছৰ মহলবোৰ আমি বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ ইতিমধ্যে আমি মাছ মহলৰ গৰাকীক আমি জনাই দিছোঁ যে যেতিয়ালৈকে মৃতদেহ উদ্ধাৰ নহয় তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ মাছৰ বেহা ইয়াত গুইজানৰ পৰা লাইকা হেৰিলৈকে বিন্ধাকটালৈকে কৰিব নোৱাৰে